দীৰ্ঘদিন প্ৰায় 3টা দশক অসমৰ সেৱা কৰি আহিছোঁ। হয়, ভাৰতীয় জনতা পাৰ্টিতো মই যোগদান কৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টি এটা দল, যি দলৰ চৰকাৰে নেতৃত্বাধীন চৰকাৰে অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হৈ কাম কৰিছে। আজি বীৰ শ্বহীদসকলৰ 800 অসম আন্দোলনৰ যি শ্বহীদ আছিলে, শ্বহীদৰ 860গৰাকী শ্বহীদৰ নামত শ্বহীদ স্মাৰক বনাই শ্বহীদক প্ৰকৃত সন্মান প্ৰদান কৰিছে, য'ত ভাৰতৰ প্ৰধানমন্ত্ৰী আহি শ্ৰদ্ধাঞ্জলি জনাইছে, গৃহমন্ত্ৰী শ্ৰদ্ধাঞ্জলি জনাইছে আৰু সদৌ ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী একেলগে উপস্থিত থাকি শ্বহীদক সন্মান জনাইছে। গতিকে শ্বহীদসকলক সন্মান জনোৱাৰ যিটো প্ৰক্ৰিয়া আগত কাৰো নাই, কোনেও কৰা নাই। অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA চৰকাৰে জাতীয় সমস্যাসমূহ সমাধান কৰাৰ লগতে জাতীয় চিন্তাধাৰাৰে ৰাষ্ট্ৰীয় এটা দলৰ হৈও অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। কাৰণ অসমত অবৈধ বেদখল উচ্ছেদ কৰাৰ দৃঢ় আৰু কঠোৰ পদক্ষেপ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বাধীন চৰকাৰে লৈছে। গতিকে এই অবৈধ বেদখল কৰি ভৱিষ্যত দিনত অসমৰ ভেটি মাটি ৰক্ষা কৰাৰ যিটো চৰ্ত আছিলে, কিছু হ'লেও আগুৱাই নিছে। আৰু সেইকাৰণে মই ভাবোঁ সদৌ অসম ছাত্ৰ সন্থাত থাকি যিখিনি কথা সদায় যিখিনি সমস্যা সমাধান কৰাৰ কাৰণে মনত হেঁপাহ আছিল, কিছু হ'লেও আজি এই সমস্যা সমাধান কৰাৰ পথত আগবাঢ়িছে আৰু মই নিজেও এই কথাটোত সদায় অভিভূত। সমস্যা আছে, মই নিজে যিহেতু তাত সদায় বিচৰণ কৰোঁ, সদায় ঘূৰি ফুৰোঁ, মই সম্পূৰ্ণ জানো। আৰু সেইকাৰণে মই ভাবিছোঁ যে ৰাস্তা ঘাটৰ যিখিনি সমস্যা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ, যিহেতু হাজো শুৱালকুছি সমষ্টিত বৰ্তমানো মুখ্যমন্ত্ৰী মহোদয় বিধায়ক আৰু অসমৰো মুখ্যমন্ত্ৰী, তেখেতৰ মুখ্যমন্ত্ৰী শপত গ্ৰহণ কৰাৰ পিছতে আমি এই সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি নিশ্চিতভাৱে পদক্ষেপ ল'ম। ৰাজনৈতিক পৰিক্ৰমা একদম কালাৰফুল, আপুনি ছাত্ৰ সংগঠনত থাকিল, তাৰপাছত আহি আপুনি বিজেপিত যোগদান কৰিছে, আকস্মিকভাৱে আপুনি আঞ্চলিকতাৰ পৰা আঁকোৱালি ল'বলৈ সমষ্টিৰ যথেষ্ট সমস্যা আছে। তাৰ মাজত মই নিশ্চিতভাৱে অতি ঐতিহ্যপূৰ্ণ সমষ্টি হাজো শুৱালকুছি সমষ্টি, সমষ্টিৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী দেৱ বিধায়ক হিচাপে আগতে জয়যুক্ত হৈ আজি মুখ্যমন্ত্ৰী হৈ কাম কৰিছে। ইয়াৰ আগতো অসমৰ ৰাজ্যপাল, প্ৰথম ৰাজ্যপাল, দ্বিতীয় মুখ্যমন্ত্ৰী বিশ্বৰাম মেধি সেই সমষ্টিত প্ৰতিনিধিত্ব কৰিছিলে। বিমলা প্ৰসাদ চলিহাও তাৰ পৰা মুখ্যমন্ত্ৰী হৈছিলে। আমাৰ অসম গণ পৰিষদ দলৰ প্ৰয়াত ভিগু ফুকন দেৱো তাৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। নুৰুল হুছেইন দেৱ নিৰ্বাচিত হৈছে। আমাৰ কামাখ্যাচৰণ চৌধুৰীও তাৰ পৰা নিৰ্বাচিত হৈছে। এটা ঐতিহ্যপূৰ্ণ আৰু এটা স্বাভিমানী এই সমষ্টি। এই সমষ্টিৰ যথেষ্ট সমস্যা আছে। বৰ্তমানৰ এতিয়াও সকলোৰে এটা চকুত পৰা সমস্যা হাজো হৈ আমিনগাঁৱৰ পৰা হাজো হৈ বৰপেটা যোৱা ৰাস্তাৰ যিটো জৰাজীৰ্ণ অৱস্থা, এই অৱস্থাটো অতি শীঘ্ৰে নতুন চৰকাৰ হোৱাৰ লগে লগে ইয়াৰ সমাধান কৰাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে পদক্ষেপ ল'ম। তাৰ লগে লগে বিশ্বৰাম মেধিৰ যিখন চিকিৎসালয় আছে FRU, এইখন 200 বেডলৈ ৰূপান্তৰ কৰি তাক সুচিকিৎসা পোৱাৰ এটা ব্যৱস্থা কৰাৰ কাৰণে ভাবিছোঁ। আৰু তাৰ উপৰিও নিবনুৱা সমস্যা, বিশেষকৈ হাজোত এটা পৰ্যটনৰ সুন্দৰ স্থলী আছে হাজো শুৱালকুছিত। গতিকে পৰ্যটনৰ ক্ষেত্ৰতো কিছু আগুৱাই কাম কৰি নতুন কিছু কৰ্মসংস্থাপন পাব পৰাকৈ, নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন হ'ব পৰাকৈ কাম কৰাৰ কাৰণে এটা মন বান্ধিছোঁ। আৰু তাৰ লগে লগে হাজো যিহেতু এটা মৎস্যৰ ক্ষেত্ৰতো এটা বিশেষ স্থল এটা আছে, কৃষিৰ ক্ষেত্ৰত আছে, এই সকলো ক্ষেত্ৰতে যাতে অকল চৰকাৰী চাকৰি নহয়, নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ কথা ভাবি মই কৃষিৰ ক্ষেত্ৰত, মৎস্য পালনৰ ক্ষেত্ৰত আৰু পৰ্যটনস্থলীৰ ক্ষেত্ৰত বিশেষভাৱে পদক্ষেপ লোৱাৰ কাৰণে। যিহেতু আপুনি পৰ্যটনৰ কথা কৈছে, গতিকে বিশেষকৈ দেখা গৈছে যে মন্দিৰকেইটাত যোৱা যিকেইটা পথ, কেদাৰ মন্দিৰত যোৱা যিটো পথ, সেইটো আচলতে তাত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।